আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে অসমৰ প্ৰতিটো জিলা সমিতিৰ উদ্যোগত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিত আমি দাহ কৰিছোঁ। আমি এইকাৰণে দায়ী কৰিছোঁ, আপোনালোকে জানে যে অসম ৰাজ্যিক বিজেপিৰ ফেচবুক পেজ এক্স হেণ্ডেলত এটা AI নিৰ্মিত এটা ভিডিঅ' মুখ্যমন্ত্ৰীয়ে নিজে বন্দুক ধৰি তেওঁ গুলীচালনা কৰিছে। সন্মুখত দুজন মুছলমান টুপি থকা মানুহক লক্ষ্য কৰি গুলী দেখুওৱা হৈছে। গতিকে এই মুখ্যমন্ত্ৰীজনে কিমান নিজ মানসিকতাৰ হ'লে এই কাম কৰিব পাৰে? এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ শপত খাই তেওঁ গাদী দখল কৰিছে। সেই সাংবিধানিক পদবীধাৰী ব্যক্তিজনে কি পৰ্যায় গ'লে মানসিকতা তেওঁৰ বিকৃত হৈছে নেকি? তেওঁক তেজপুৰ পঠাব লাগে চিকিৎসাৰ বাবে। আমি অনুমান কৰিছোঁ যে আপোনালোকে জানে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে অসমৰ বিভিন্ন সমস্যালৈ ৰাইজে ইতিমধ্যে এই চৰকাৰখনক কঠোৰভাৱে সমালোচনা কৰি আছে। অনাগত দিনত আগন্তুক নিৰ্বাচনত তেওঁ গাদীৰ পৰা গাদীচ্যুত হ'ব হোৱাৰ ভয় খাই তেওঁ যধে-মধে যি ইচ্ছা তাকে কৰিব। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তুমি গামচাকেইটা হাত সাৱটি বহি নাথাকোঁ। আমি আজি এই কাৰ্যসূচীৰে হিমন্ত বিশ্ব শৰ্মাক ভকেলি প্ৰদান কৰিছোঁ যে অনাগত দিনত এনেধৰণৰ কাৰ্য সংঘটিত কৰিলে আমি সদৌ অসমব্যাপী তীব্ৰতৰভাৱে আমি ভয়ংকৰ আন্দোলন কৰিম। তাৰ বাবে যদি কোনো ধৰণৰ ক্ষয় ক্ষতিৰ সন্মুখীন হয় সেইটো সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব।